সপ্তম শ্ৰেণীৰ আটাইবোৰ ছাত্ৰ-ছাত্ৰীকে চেনেলটোলৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, আমি যেতিয়া ইংৰাজী ভাষাটো পঢ়ো বা কোনো এটা ইংৰাজী পাঠ পঢ়ো, তেতিয়া আমি পাঠটিত নতুন নতুন শব্দ পাওঁ। তোমালোকে বাৰু জানা নাই ইংৰাজী ভাষাটো ভালদৰে আয়ত্ত কৰিবলৈ আমি কোনকেইটা বিষয়ত গুৰুত্ব দিব লাগে? মই তোমালোকক আৰম্ভণিতে কৈ থওঁ যে আমি প্ৰধানকৈ তিনিটা কথা যদি মানি চলো তেনেহলে আমি ইংৰাজী ভাষাটোত ভালোখিনি জ্ঞান আয়ত্ত কৰিব পাৰিম এই ভাষাটোৰ ওপৰত। সেই তিনিটা বস্তু হৈছে, প্ৰথম কথা ইংৰাজী ভাষাটো জানিবলৈ গ্ৰামাৰ জানিব লাগিব, লিখিবলৈ, নহয় জানো? তাৰ উপৰি শব্দ অৰ্থ জানিব লাগিব, শব্দ অৰ্থ জানিলেহে ভাষাটো বুজি পাবা। তাৰ উপৰিও ইংৰাজী ভাষাটো ক'বলৈ কেনেকৈ প্ৰনাউন্স কৰে, কেনেকৈ উচ্চাৰণ কৰে, এইখিনি কথা অতি দৰকাৰী। আহাচোন ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে লাভ ফৰ এনিমেলছ নামৰ পাঠটিৰ কেইটামান দৰকাৰী শব্দ অৰ্থ আজি আমি জানি লওঁ। ইয়াতে চোৱা, ফিল মানে অনুভৱ কৰা, চিম্পেথি মানে সহানুভূতি পুতৌ, এইলিং মানে হৈছে বেমাৰ হৈ থকা, অৰ্গেনাইজেশ্যন মানে হৈছে সংস্থা, ৱেলফেয়াৰ মানে কল্যাণ, ভালৰ কাৰণে কাম কৰা, নেচাৰ মানে প্ৰকৃতি, আৰু ৱেল নন মানে আটাই জানা, বিখ্যাত, সকলোৱে জনা কথা। তাৰপাছত তোমালোকে চোৱা, এনিমেল এক্টিভিষ্ট অৰ্থাৎ জীৱ-জন্তুৰ কৰ্মকৰ্তা, অৰ্থাৎ যিয়ে জীৱ-জন্তুৰ ভালৰ কাৰণে বা জীৱ-জন্তুৰ অধিকাৰৰ হকে কাম কৰে। ভলেণ্টিয়াৰ মানে হৈছে স্বেচ্ছাসেৱক। কমিউনিকেট মানে যোগাযোগ কৰা, আণ্ডাৰষ্টেণ্ড মানে তোমালোকে জানায়ে, বুজি পোৱা, পেইনফুল মানে যন্ত্ৰণা আছে মানে যন্ত্ৰণাপূৰ্ণ, মাদাৰলেছ যাৰ মাক নাই, কিটেন মানে মেকুৰী পোৱালিক বুজোৱা হৈছে, ৱৰিড মানে হৈছে দুশ্চিন্তা কৰা, চিন্তাত পৰা।